এইবাৰ মহিলাৰ গাত হাত দিলে ভূপেন বৰাই। ভূপেন বৰাৰ বিৰুদ্ধে মহিলাৰ শ্লীলতাহানিৰ অভিযোগ। গৌৰৱ গগৈক লখিমপুৰ মেডিকেল কলেজৰ কৰ্মচাৰীয়ে সুধিলে, আমাৰ ইয়াত আহি আপোনাৰ কেনে লাগিল? গৌৰৱ গগৈৰ পোনপটীয়া উত্তৰ, সুধিবলৈ তুমি কোন? লখিমপুৰত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অথন্তৰ। আকৌ ৰাইজৰ ৰুখত কংগ্ৰেছ। লখিমপুৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছৰ গুণ্ডাগিৰি চলিল লখিমপুৰ মেডিকেল কলেজত। তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে, কেনেকে মাইকী মানুহক কথা ক'ব লাগে সেইটো কথা নাজানে। আমি ৰাইজৰ প্ৰতিনিধি আপনি কোন? পৰিৱৰ্তনৰ যাত্ৰালৈ যলৈকৈ গৈছে গৌৰৱ গগৈ, তাতে সন্মুখীন হৈছে প্ৰতিবাদৰ। তাতেই শুনা গৈছে গৌৰৱ গগৈ গো বেক ধ্বনি। আজি গৌৰৱ গগৈ, ভূপেন বৰাকে ধৰি কংগ্ৰেছৰ বহু শীৰ্ষ নেতা আৰু লখিমপুৰৰ কংগ্ৰেছ কৰ্মীয়ে পৰিৱৰ্তনৰ যাত্ৰা কাৰ্যসূচীৰে উপস্থিত হৈছিল লখিমপুৰ মেডিকেল কলেজত। গৌৰৱ গগৈয়ে মেডিকেল কলেজত প্ৰৱেশ কৰাৰ পিছত চিকিৎসালয়খনৰ কিছু কৰ্মচাৰীয়ে গৌৰৱ গগৈক প্ৰশ্ন কৰিলে, গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ ইয়াত আহি আপোনাৰ কেনে লাগে? লগে লগে গৌৰৱে ওলোটাই প্ৰশ্ন কৰিলে, সুধিবলৈ তুমি কোন? তেতিয়া কংগ্ৰেছৰ এজনে ক'লে, এয়া বিজেপিৰ মানুহ, মানৱ ডেকাৰ মানুহ। তাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। এগৰাকী মহিলা কৰ্মচাৰীকো গৌৰৱ গগৈয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। আনকি মহিলা কৰ্মচাৰীগৰাকীৰ শৰীৰতো স্পৰ্শ কৰে ভূপেন বৰাই। তাকে লৈ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। লগে লগে গৌৰৱ গগৈ গো বেক ধ্বনি দিবলৈ ধৰে। সমান্তৰালভাৱে কংগ্ৰেছ কৰ্মীসকল আৰু অধিক উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও কংগ্ৰেছ কৰ্মীসকলে পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰি তোলে। গৌৰৱ গগৈক সন্মুখতে ৰাখি বিজেপি গো বেক ধ্বনি দিবলৈ আৰম্ভ কৰে কংগ্ৰেছ কৰ্মীসকলে। বহুকেইগৰাকী স্থানীয় ব্যক্তিক প্ৰহাৰো কৰে কংগ্ৰেছ কৰ্মীয়ে। মেডিকেল কলেজ যেন হৈ পৰিল ৰণক্ষেত্ৰ। কংগ্ৰেছৰ শ শ লোক আহি কিয় পৰিৱৰ্তনৰ যাত্ৰা হিচাপে বাছি ল'লে মেডিকেল কলেজ? ৰোগী থকা ঠাইত কিহৰ বাবে গৌৰৱৰ সদল বলে যাত্ৰা? কিয় গৌৰৱ গগৈয়ে মেডিকেল কলেজক ৰণক্ষেত্ৰলৈ পৰিণত কৰিলে? মানে আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ। আমি জাষ্ট মানে ইয়াত আমি ইয়াৰে হয়, আমি ইয়াতে কৰ্মচাৰী, ইয়াতে মেডিকেলতে কৰি থকা। আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছোঁ যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে? তেওঁ মানে চিধা এটা কথাই কৈছে, আপুনি কোন হয় সুধিবৰ কাৰণে। মই কৈছোঁ মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছোঁ, ইয়াতে কৰি আছোঁ, সেইটো কাৰণে আপোনাক সুধিছোঁ। লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয় সেইটো কথা ক'লে, সেইটো কথা গ'ল। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক গাত এনেকৈ টাচ কৰিছে, তুমি মনে মনে থাকাছোঁ, তুমি মনে মনে। এইটো কি? এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয়, না মোৰ ভাই ককাই হয়, তেওঁ মোক গাত এনেকৈ কেলৈ টাচ কৰিব? সেইটো কথা কোৱাৰ কাৰণে তেওঁলোকে চিধাই বিজেপি গো বেক, বিজেপি মুণ্ডাবাদ, মানৱ ডেকা মুণ্ডাবাদ। সেইটো কেনেকুৱা কথা হ'ব পাৰে? আমি জাষ্ট তেওঁক কথাটো সুধিছোঁহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে। সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল, আমাৰ CM ছাৰৰ নাম ওলাই গ'ল। কি কাৰণে ওলাই গ'ল? তেওঁলোকে ইমানে হেৰিছে, মাইকী মানুহ চানুহ আমাক কাকো চোৱা নাই। তেওঁৰ গাত হাত দিছে, মোৰ গাত হাত দিছে, তেওঁৰ গাত হাত দিছে। এইটো কেনেকুৱা হ'ব পাৰে? তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে, কেনেকে মাইকী মানুহক কথা ক'ব লাগে সেইটো কথা নাজানে। তেনেহ'লে তেওঁলোকে কিহৰ কাৰণে সপোন দেখিছে? তেওঁলোকে যদি মাইকী মানুহক কথা এটা ক'ব নাজানে, কেনেকে কি কৰিব লাগে ব্যৱহাৰ নাজানে, তেওঁলোকে যে CMৰ সপোন দেখিছে, ইয়াত চৰকাৰ গঢ়াৰ সপোন দেখিছে। চিন্তা কৰক আপোনালোকে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত। আমি জাষ্ট কথাটো সোধাৰ কাৰণে, বেছি কথা নকওঁ।
তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব তেওঁ মোক হাত দিছে আপোনালোকে এতিয়া তেওঁ গৈ সোধকে হয়নে নহয় হাত দিছেনে নাই এতিয়া তেওঁলোকে হাত দিছে ভূপেন বৰা ডাঙৰীয়া সেইদিনাখন গাড়ীত কিবা এটা বেলেগ এগৰাকী মহিলাক নাম চাম নাজানো কিবা ছিগনেল দেখাইছে তেওঁ ইমান অভদ্ৰ কেলে ইমান অভদ্ৰ মানুহ এজন কেনেকে ইমান ডাঙৰ নেতা হ'ব পাৰিলে ইমান অভদ্ৰ হৈ পেলাই ইমান বেয়া ব্যৱহাৰ মাইকী মানুহক কেনেকে কথা ক'ব লাগে নাজানে কেনেকে কি কৰিব লাগে নাজানে এতিয়া বাহিৰত আপোনালোকে চাওক গাই কেনেকে চিঞৰ বাখৰ কৰিছে কেনেকে কি কৰিছে মাইকী মানুহৰ গাত আহি জঁপিয়াই পৰিছে তেওঁলোকে বিজেপি মুন্দাবাদ কৈ আমিতো বিজেপি কথা ক'বলৈ অহা নাই ইয়াত মাত্ৰ সুধিছোহে কেনেকুৱা পাইছে বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট